ফাইনেল পৰীক্ষা এই শব্দটো বৰ ভয় লগা নহয়নে? নহ'বনো কিয়? কিন্তু তোমাৰ স্কুলৰ ক্লাছ টেষ্টত ইমান ভয় লাগিছিল জানো? ভালদৰে ভাবা, এটা প্ৰশ্ন আমি ঘৰত বহি লিখিবলৈ ক'লে যিমান সুন্দৰকৈ লিখিব পাৰোঁ, কিন্তু পৰীক্ষাত ভুল হৈ যায়। কিয়? একচুৱেলি পৰীক্ষাত টাইম লিমিট থাকে। পৰীক্ষাৰ পিছত ভুল বা শুদ্ধৰ বিপৰীতে ৰিজাল্টৰ কথা আহে। বিলিভ ইন ইয়ৰ চেল্ফ। এইবোৰ তুমি পাইছা। এক্সাম ইজ নট এবাউট বিং পাৰফেক্ট, ইটছ এবাউট গিভিং ইয়ৰ বেষ্ট। মনত ৰাখিবা, তুমি অতি সুন্দৰকৈ প্ৰিপেয়াৰ কৰিছা। এতিয়া মাথো তুমি জানা কথাবোৰ আনক বুজাই দিব লাগে। তুমি যি নাজানা সেয়া হয়তো আন কোনোৱেই নাজানে। কিছু সময়ৰ বাবে ৰিজাল্টৰ কথা কি হ'ব বাদ দিয়া, আৰু তুমি পঢ়া কথাবোৰ আওৰাই পৰীক্ষাটো এনজয় কৰা। পৰীক্ষাত পঢ়িবলৈ সকলোৰে বাকী ৰৈ যায়। কমকৈ পঢ়িও যে ভাল পৰীক্ষা দিব পাৰে সিয়েই প্ৰকৃত। এয়া মাথো আৰম্ভণি। Go there and give it your all and make yourself proud. Thank you.